কথা কৈ আছে একদম নীতি মানিব লাগে আদৰ্শ মানিব লাগে নীতি আদৰ্শ যদি সঁচাকৈ কাৰ্য মানে তেতিয়াহ'লেতো বিৰোধী এখন পাবই লাগে যদি 2 নম্বৰী নকৰে তেতিয়াহ'লেতো আমাৰতো 44জন আছে ছেকেণ্ডটোত 42জন লাগে যদি 2 নম্বৰী কৰে যদি দেখুৱা এটা খোৱা দাঁত এটা আৰু দেখুৱা দাঁত এটা হয় তেতিয়াহ'লেতো অলপ চিন্তা কৰিবলগীয়া কথা কিন্তু মই বিশ্বাস নকৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ইবা নীতি আদৰ্শ তেওঁ একেবাৰে কৈ আছে মই ভাবোঁ যে এই নীতি আদৰ্শ তেওঁ মানিব আৰু যোৱাবাৰ যেনেকৈ তেওঁ মানি পেলাই আমাৰ ৰাজ্যসভাত প্ৰাৰ্থী নিদিলে ছেকেণ্ডজনটো আমি অট'মেটিক জিকোঁ এজন তেওঁলোকে জিকিব 42জন 44জন বিৰোধী পক্ষ আছে মিলিতভাৱে যদি তাকে আকৌ উল্টা পুল্টা কৰে তেতিয়াতো আকৌ এইবিলাক এটা জল্পনা কল্পনা এতিয়াতো আমাৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনাৰ মুখ্যমন্ত্ৰী হ'ল সেইটোতো বহুত বিজেপিয়ে বেয়া পাই আছে কথা কৈ আছে একদম নীতি মানিব লাগে আদৰ্শ মানিব লাগে নীতি আদৰ্শ যদি সঁচাকৈ কাৰ্য মানে তেতিয়াহ'লেতো বিৰোধী এখন পাবই লাগে যদি 2 নম্বৰী নকৰে তেতিয়াহ'লেতো আমাৰতো 44জন আছে ছেকেণ্ডটোত 42জন লাগে যদি 2 নম্বৰী কৰে যদি দেখুৱা এটা খোৱা দাঁত এটা আৰু দেখুৱা দাঁত এটা হয় তেতিয়াহ'লেতো অলপ চিন্তা কৰিবলগীয়া কথা কিন্তু মই বিশ্বাস নকৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ইবা নীতি আদৰ্শ তেওঁ একেবাৰে কৈ আছে মই ভাবোঁ যে এই নীতি আদৰ্শ তেওঁ মানিব আৰু যোৱাবাৰ যেনেকৈ তেওঁ মানি পেলাই আমাৰ ৰাজ্যসভাত প্ৰাৰ্থী নিদিলে ছেকেণ্ডজনটো আমি অট'মেটিক জিকোঁ এজন তেওঁলোকে জিকিব 42জন 44জন বিৰোধী পক্ষ আছে মিলিতভাৱে যদি তাকে আকৌ উল্টা পুল্টা কৰে তেতিয়াতো আকৌ এইবিলাক এটা জল্পনা কল্পনা এতিয়াতো আমাৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনাৰ মুখ্যমন্ত্ৰী হ'ল সেইটোতো বহুত বিজেপিয়ে বেয়া পাই আছে